গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনী ফলাফলৰ পিছতেই একাংশই প্ৰেছ ক্লাবৰ চৌহদত আতচবাজি ফুটুৱাক লৈ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে টাৰ্গেট কৰিছে স্বাধীন প্ৰতিনিধি গোষ্ঠীক। অৱশ্যে আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ এই কাৰ্যত কোনো প্ৰকাৰে স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ সংবাদকৰ্মী এজনো জড়িত নহয়। ঘোষণাৰ পিছত আনুষ্ঠানিকতা ৰক্ষা কৰি মাত্ৰ শেষ কৰি তাৰ পৰা গুচি আহিছিল আমাৰ সকলো সদস্য। আমাৰ প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ আনুষ্ঠানিকতাভাৱে সেই বিজয়ী হোৱাৰ সময়তো আহ্বান জনাইছিল মাত্ৰ ইয়াত কোনো যাতে একো আতচবাজি ইত্যাদি ফুটুৱা কাম নকৰে। সমৰ্থকসকলো প্ৰেছ ক্লাবৰ চৌহদৰ পৰা ওলাই আহিছিল আমাৰ প্ৰাৰ্থীসকলৰ। কোনোৱে যদি আতচবাজি ফুটাইছিল তেতিয়াহ'লে সেই কাৰ্যৰ লগত স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ কোনো সংবাদকৰ্মী জড়িত নাই। কিন্তু মুখ্যমন্ত্ৰী একমাত্ৰ লক্ষ্য কৰি গ'ল স্বাধীন প্ৰতিনিধি গোষ্ঠীক। গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত প্ৰতিদিন গোষ্ঠীৰ তিনিগৰাকীকৈ প্ৰাৰ্থী জয়ী হোৱাৰ বাবেই মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে নেকি সেয়া কেৱল তেখেতে জানিব। প্ৰথমতে মই ভাষ্যটো শুনাই আছোঁ তেখেতে কি ধৰণে মত ব্যক্ত কৰিছিলে এবাৰ বঙাইগাঁৱত আনবাৰ অসম সচিবালয়ৰ তেওঁৰ যিটো সংবাদমেল আয়োজন কৰিছিলে সেই ক্ষেত্ৰত এবাৰ শুনোৱা হওক। এতিয়া আপোনালোকক স্পষ্ট ক'লে এতিয়া দুখ পাব। দেৱালীত বম ফুটোতে কষ্ট পালে, কালি প্ৰেছ ক্লাবত চবেই ধৰি বম ফুটাই দিলে। এতিয়া আপোনালোকক ডাইৰেক্ট ক'লে আপোনালোকে বেয়া পাই যে দাদা CM মাতি আনি আমাকে বেয়া কৰি কয়, হয় নহয়? দেৱালীত বম ফুটাওঁতে এজন এডিটৰে TV ষ্টুডিঅ'ত বহি ইমান তালাফাল কৰিলে, তাৰ খঙতেই পিছদিনা চবেই বুজাই দিলে ই অসমৰ অভিভাৱক কেনেকৈ। কালি সেইখন পেপাৰৰে যেতিয়া মানুহ ইলেকশ্যনত জিকিলে তেওঁৱে বজাই দিলে বম। তাৰমানে আপোনালোকে নিজে চিন্তা কৰক যে জুবিনক লৈ কেনেকুৱা ধৰণৰ এটা সস্তীয়া পৰিৱেশ এটা অসমত নিৰ্মাণ কৰা হৈছে। প্ৰথম দিনাখন হুলস্থুল, কিয় বম ফুটালে? ভাল কথা, ফুটাব নালাগে। মইতো কৈছিলোঁ অকল বৰপেটা, মইতো বাকী একো কোৱাও নাছিলোঁ। ফুটালে। কালি গৈ প্ৰেছ ক্লাবৰ ইলেকশ্যনত তেওঁলোকৰ মানুহ জিকিলে বোলে, দিলে বম ফুট। এতিয়া সেইটো কথা ক'লে ক'ব যে মুখ্যমন্ত্ৰীটো সাংবাদিক বিৰোধী, হয় নহয়? এতিয়া মইতো মোৰো দোষ এটা মুখেদি ওলাই যায় সঁচা কথাবিলাক, কি ক'ম মই। আৰু খবৰবিলাকো মোৰ তাতে আহি যায়। বম ফুটোতেই মোলৈকে খবৰ পঠাই দিছে ফটোৱে সৈতে যে প্ৰেছ ক্লাবত বম ফুটি আছে। তাৰমানে অসমৰ মানুহক মানসিক চবে খালি হিন্দুৰ উৎসৱকেইটাকে টাৰ্গেট কৰে। এতিয়া আপোনালোকক স্পষ্ট প্ৰেছ ক্লাবৰ নিৰ্বাচনতো যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি হিন্দু মুছলমান দেখা পাইছে, কিবা ধৰণে সংযোগ স্থাপন কৰিব বিচাৰিছে, সেয়া কি পৰ্যায়ৰ স্তৰ চিন্তাৰ সেয়া আমি নাজানো। কিন্তু মই পুনৰবাৰ কৈছোঁ, আপুনি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক কোনোবাই খবৰ দিছে আপোনাক গুৱাহাটী প্ৰেছ ক্লাবত আতচবাজি ফুটাইছে। হয়, আপুনি ঠিকেই খবৰ পাইছে, কিন্তু আপুনি এইটো ভুল খবৰ পাইছে যে সেয়া স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ সাংবাদিকে কৰিছে বা স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ প্ৰাৰ্থী জয়ী হোৱাৰ বাবে কোনোবা তেখেতৰ সমৰ্থক বা সংবাদকৰ্মীয়ে কৰিছে। সেয়া আমাৰ দ্বাৰা সৃষ্ট নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আপোনাৰ জ্ঞাতাৰ্থে জনাওঁ যে অন্ততঃ সেই ধৰণৰ কাম কাজত স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ কোনেও যাতে একো ধৰণৰ পৰিৱেশ এটা নহয়, সেই কথাখিনিহে স্বাধীন প্ৰতিনিধি গোষ্ঠীয়ে তাত কৈছিল বা আমাৰ সাংবাদকৰ্মীসকল তাৰ পৰা ওলাই আহিছিল। গতিকে আপোনাৰ উৎস, খবৰৰ যিটো উৎস, সেই উৎসটো আপুনি অকণমান নিজে ঠিক কৰক। আপুনি ভুল খবৰ পাইছে, সেয়া সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। ৰাজ্যখনৰ আপুনি অভিভাৱক, নিৰ্বাচিত আপুনি প্ৰশাসনিক মুৰব্বী, আপোনাৰ পৰা এইখিনি কথা অন্ততঃ ৰাজ্যবাসী আশা নকৰে। বাৰু ইয়াৰ পিছতো সেই সময়তো তাত কি হৈছিল, আমাৰ সংবাদকৰ্মীসকলে কি কৰিছিল, এই মুহূৰ্তত আপোনাক মই কেইটামান খবৰ। অমৰেন্দ্ৰ ডেকা গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক আৰু কালিৰ দিনটোত তেওঁ সেই স্থানতে আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক। মই অমৰৰ জৰিয়তে আপোনাৰ জ্ঞাততে জনাব বিচাৰিম। অমৰেন্দ্ৰ ডেকা, মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে লক্ষ্য কৰি লোৱা দেখা পোৱা গৈছে স্বাধীন প্ৰতিনিধি গোষ্ঠীক যে কালিৰ দিনটোত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন, তাৰপিছত আতচবাজি ফুটোৱা হৈছিল, সেয়া আমাৰ দ্বাৰা কৰা হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে প্ৰত্যয় নিব বিচাৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে কোৱাৰ পূৰ্বে বা আগেও একাংশ সৰব হোৱা দেখা পোৱা গৈছে স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ বিৰুদ্ধে পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আপুনি তাত আছিলেই, গোটেই পৰিৱেশটো কি ধৰণৰ হৈ আছিল আপুনি অকণমান জনাওক। অমৰ, কালি যেতিয়া এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিছিল বা তাৰ পূৰ্বে যিদৰে এই ভোটগণনা আগবাঢ়ি আছিল,
এতিয়া দেখা গৈছিল কিছু নিৰ্দিষ্ট সংখ্যক সাংবাদিক স্বাধীন প্ৰতিনিধি নহয় তেওঁলোকে বাৰে বাৰে প্ৰেছ ক্লাবৰ পিছফাললৈকে গৈ আছে আৰু পৰিৱেশটো যেন কৰবাত তেওঁলোকে কিবা অপ্ৰীতিকৰ কৰিব বিচাৰিছে তেনেকুৱাও দেখা গৈছিলে কিন্তু দেখা গৈছিলে খুব শান্তিপূৰ্ণ সমাপ্ত হ'ল ফলাফল ঘোষণা হ'ল আৰু ফলাফল ঘোষণাৰ পূৰ্বে মই আপোনালোকক এটা কথা জনাম আজি দায়িত্ব সহকাৰে কৈছোঁ আমাৰ শ্ৰদ্ধাৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া কাৰ্যবাহী সম্পাদক প্ৰদীপ কুমাৰ ভূঞা প্ৰমুখ্যে জ্যেষ্ঠ যিসকল আমাৰ আছে তেওঁলোকে বাৰে বাৰে এটা কথা কৈছিল যে কোনো কাৰণতে আমাৰ শোভাযাত্ৰা নহ'ব তান্ত্ৰিক বিজয় প্ৰতীকীয় সমাগম নহ'ব কোনো কাৰণত আতচবাজি নজ্বলিব আৰু সেই কথাখিনি আমিও বাৰে বাৰে আমাৰ যিসকল সমৰ্থক আছিল আৰু আমাৰ যিসকল অফিচত কৰ্মকৰ্তা আছিল সকলোকে এই কথাখিনি আমিও ব্যক্তিগতভাৱে কৈছিলোঁ আৰু ফূৰ্তি কৰিছিলোঁ ভিতৰত যি ৰভা দিয়া হৈছিল সেই ৰভাৰ পিছতে আমি ফূৰ্তি কৰিছিলোঁ ৰভাৰ পিছফালে এক নিৰ্দিষ্ট সংখ্যক লোক গৈছিল তাতে বোমা ফুটিছিল আৰু সেই কথাখিনি মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে উল্লেখ কৰিছিল যে তেওঁ তাৰ পৰাই খবৰ দিছিল যিয়ে বোমা ফুটা দেখিছে যিয়ে বোমা শব্দ সকলোৱে শুনিছে শব্দ সকলোৱে দিছে কতো মুখ্যমন্ত্ৰী মহোদয়ক দিয়ে দিছে তেওঁক এবাৰ প্ৰশ্ন কৰক ইফালে কি আছিল আৰু তাৰ সমান্তৰালকৈ আমি এটা কথা কওঁ যে যিহেতু আমাক আগতে সেই স্থান ত্যাগ কৰিবলৈ কোৱা হৈছিল আমাৰ সম্বৰ্ধকসকল ইতিমধ্যে সেই স্থানৰ পৰা সেই যি ৰভা সেই ৰভাৰ পৰা বাহিৰলৈ ওলাই আহি তেওঁলোকে ইতিমধ্যে অফিচলৈ আৰু ঘৰ আজৰি হৈছিল কিন্তু মই আৰু কেইগৰাকীমান নিৰ্দিষ্ট সমৰ্থক সেইখিনি নিৰ্বাচন আয়োগ আছিল আমাৰ নিৰ্বাচন অফিচত আছিলে তেওঁলোকৰ নিৰ্দেশক্ৰমে ভিতৰলৈ গৈছে কাৰণ আমাক তেওঁলোকে আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা কৰিব তেওঁলোকে খালি চাৰ্টিফিকেট দিয়া নাই কিন্তু আনুষ্ঠানিকভাৱে ফলাফল ঘোষণা তেওঁলোকে কৰিব ভিতৰলৈ গৈছে সেই প্ৰক্ৰিয়া সম্পন্ন হৈছিল তেতিয়া মই নিজে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰি প্ৰেছ ক্লাবৰ ভিতৰত আমাৰ যিটো হল আছে সৰু তাত মই থিয় হৈ সকলোকে এই আহ্বান জনাইছো যে সংগঠন স্পৰ্শকাতৰ আপোনালোকে কোনেও আতচবাজি নজ্বলাব পিছফালে কোনোবাই জ্বলাইছে আতচবাজি ফুটাইছে সেই কথাখিনিও বাদ দিব লাগে যদি কোনোবাই জ্বলাইছে কাৰণ শব্দ শুনা গৈ আছে আৰু মই তেতিয়াও কৈছো যে আমাৰ অতিথিসকল ইতিমধ্যে কৈছে আপোনালোকৰ যিহেতু ফলাফল ঘোষণা হ'ল ইতিমধ্যে অফিচলৈ বা আপোনালোকৰ ঘৰলৈ গ'লে ভাল হ'ব কাৰণ আতচবাজি শব্দ এইখিনি সময়ত একেবাৰে অনুচিত সেই কথাখিনি কোনোবাই যদি ৰেকৰ্ড কৰিছে পাব সেয়া মাননীয় আমাৰ যিসকল নিৰ্বাচন সমিতিখনৰ সদস্য আছিলে তেওঁলোকৰ সন্মুখত কৈছো সেই সময়ত যিসকল নিৰ্দিষ্ট সংখ্যক লোক এই উপস্থিত আছিলে সেয়া কৈছিলো আৰু আমি বাহিৰলৈ ওলাই আহিছো এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক যিগৰাকী সংবাদকৰ্মী বন্ধুৱে এই ফটোখন দিয়া বুলি উল্লেখ কৰিছে তেওঁলোকে এবাৰ তেওঁৰ পৰাই হয়তো ইনফৰ্মেশ্যনটো বিচাৰিছিলে কি হৈছিলে আৰু তাতকৈ বেছি একো ক'বলগীয়া নাই আমি সংবাদকৰ্মী আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে ধৰি যিসকল লোকে ৰাজনীতি কৰে তেওঁলোকে ৰাজনীতিবিদ আমাৰ সংবাদকৰ্মীৰ পেচা সাংবাদিকতা তেওঁলোকৰ পেচা ৰাজনীতি তেওঁলোকে ৰাজনীতি কৰি থাকে কিন্তু মিছামিছি আমাক তেওঁলোকৰ ৰাজনীতিৰ মাজেৰে টানিব নালাগে আমি কেতিয়াবা শাসকক আমি কেতিয়াবা বিৰোধীক সমালোচনা কৰো আমাৰ শাসক বিৰোধী সমালোচনা সেয়া সম্পূৰ্ণ আমাৰ ব্যক্তিগত সম্পূৰ্ণ পেচাগত আমি প্ৰফেচনেলিজম আগত ৰাখি কেতিয়াবা শাসকক কেতিয়াবা বিৰোধীক আমি সমালোচনা কৰো তেওঁলোকৰ যি কাম আৰু তেওঁলোকৰ যি আচাৰ আচৰণ সম্পূৰ্ণ হয় সেইসমূহৰ ওপৰত আমি লক্ষ্য ৰাখো কাৰণ তেওঁলোক জনপ্ৰতিনিধি তেওঁলোক নিৰ্বাচিত জনপ্ৰতিনিধি তেওঁলোকৰ ওপৰতে ৰাজ্যখনৰ দেশখনৰ জনতাৰ সকলো আশা আকাংক্ষা নিহিত হৈ থাকে তেওঁলোকৰ ওপৰতে ৰাজ্যখনৰ দেশখনৰ লাখ লাখ কোটি কোটি জনতাৰ সকলো কথা জড়িত হৈ থাকে গতিকে উন্নয়নৰ কথা জড়িত হৈ থাকে সকলো কথা জড়িত হৈ থাকে গতিকে তেওঁলোকৰ আচাৰ আমি বা কাম কাজত আমি বাতৰি কৰোঁ সেয়াই আচলতে সাংবাদিকতাৰ ধৰ্ম আৰু কেতিয়াবা জনমত কথা শিকিবৰ কাৰণেও সাংবাদিকতা কৰা হয় শিক্ষাও নিশ্চিত কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে যি স্বাধীন কাঢ়িছে আজি একেবাৰে দায়িত্ব সহকাৰে মই ক'ব বিচাৰো যে তাত এগৰাকী স্বাধীন প্ৰতিদিনৰ কোনো সংবাদকৰ্মী উপস্থিত নাছিল যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেধৰণৰ ফটো পাইছে তেওঁ ৰাজহুৱা কৰিব আমাৰ আশা কৰি তেখেতে ফটো ৰাজহুৱা কৰিব আৰু তেতিয়া আমি নিজেই কম যে হয় আমাৰ স্বাধীন প্ৰতিদিনৰ মানুহ আছিলে আমি এই কথাত দুখ প্ৰকাশ কৰিছো কিন্তু আজি মই এই কথা কৈছো যে এগৰাকী বিজয় প্ৰাৰ্থী মই আছিলো আমি আমাৰ সমৰ্থকসকলক আহ্বান জনাইছো আজি আমাৰ সমৰ্থকসকল যাব আমাৰ সমৰ্থকসকল অফিচলৈ যাব কোনেও আতচবাজি নুফুটায় নিশ্চয় ধন্যবাদ জনাইছোঁ অমৰেন্দ্ৰ নাথ আমি পুনৰবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে আপোনাৰ হাতত যিহেতু আপুনি ফটো আছে বুলি কৈছে অনুগ্ৰহ কৰি ইমানখিনিলৈকে আপুনি যেতিয়া কৈছেই সেই ফটোখনো ৰাজহুৱা কৰক
আৰু কোনে কোনেনো তাত আতচবাজি ফুটাইছিলে সেয়া আমাৰ দৃষ্টিগোচৰ হওক, ৰাইজৰ হওক।